Good morning everyone. আজি আমি শিকিম দশমিক ভগ্নাংশৰ হৰণ। এটো JNV নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত আহিব সিলেবাছৰ হয়। গতিকে তোমালোকে যদি ভিডিওটি সম্পূৰ্ণকৈ চাবা আৰু যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি কি কৰিব বিচাৰিছো সমাধান কৰা 500.5 হৰণ 20 অৰ্থাৎ 20 500.5ক আমি হৰণ কৰিব লাগে। এতিয়া আমি হৰণ কৰিম। আমি হৰণ কৰিবলৈ হলে 500.5 তাৰপিছত এনেকৈ দি আমি 20 হৰণ কৰিম কিহেৰে 20 আমি এনেকৈ পাতি ললো। এতিয়া কি কৈছে 20 হৰণ কৰিব লাগে। গতিকে 20 দুটা অংক ইয়াৰটো আমি দুটা অংক ধৰি ললো নে। তোমালোকে ভালকৈ মনোযোগ দিবা কাৰণ তোমালোকৰ নবোদয় বাছনি পৰীক্ষা ডিসেম্বৰ অৰ্থাৎ ডিসেম্বৰ বা জানুৱাৰী মাহত হ'ব। ইতিমধ্যে ফৰ্ম ফিলআপৰ কাম হৈ আছে। লাষ্ট ডেট আগতে 29 আগষ্ট আছিলে, এতিয়া 29 জুলাই আছিলে আৰু এতিয়া 13 আগষ্ট কৰিছে। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলা তোমালোকে দেৰি নকৰি ৰেজিষ্ট্ৰেচন কৰা। বাৰু যি কি নহওক আমি এতিয়া অংকটো লৈ গৈছো। 20 50ত কেইবাৰ যায় আমি জানো। 20 দুবাৰ হলে 40, তিনিবাৰ হলে 60 হয় না। 20 তিনিবাৰ হলে 60 হয় না। 20 যদি দুবাৰ হয় তে 40। এতিয়া আমি কোনটো এই দুবাৰটো দিব লাগিব কাৰণ তিনিবাৰ দিলে 60 হয় 50তকৈ বেছি। গতিকে আমি কি কৰিম দুবাৰ দিম। ক'ত লিখিম দুইটো এই 50ৰ একক ঘৰৰ সংখ্যাটোৰ ওপৰত অৰ্থাৎ 2 এটো 2। গতিকে কিমান হ'ল 40 হ'ল না। 40 ইয়াত পাতি দিম এটো। তাৰপিছত আমি আঠডাল এনেকৈ দিম আকৌ। তাৰপিছত এইখিনি বিয়োগ কৰিম। কৰিলে কিমান হ'ব 50ৰ পৰা 40 গ'ল 10 থাকিলে নহয় জানো। এনেকৈ ডাইৰেক্ট কৰি দেখাইছো নহলে এনেকৈ ধাৰ কৰি পেলাই কৰিব লাগিব। এটো বা 0 পৰা 0 গ'ল থাকিল 0, 5 পৰা 4 গ'ল থাকিল 1 অৰ্থাৎ 10 থাকিলে বাকি। তাৰপিছত এই শূন্যটো ৰৈ গৈছিল নহয়, এই শূন্যটো আমি লৈ আহিম তললৈ। তাৰপিছত 0.5টো ৰৈ থাকিব কিন্তু পিছত আমি সেইটো চিন্তা কৰিম। এতিয়া কিমান হ'ল 20 100 মানে 100। গতিকে 20 5 গুণ 100 এটো তোমালোকে নিশ্চয় জানা। 20 5 বাৰ গতিকে 5টো এইটো শূন্যটোৰ ওপৰত 100। তাৰপিছত ইয়াৰ পৰা বাকী ৰল নে বাৰু নাই ৰোৱা। গতিকে 0.5টো আমি তললৈ নবাই লৈ আহিম। গতিকে পইণ্টৰ ওপৰত পইণ্ট বহাব লাগে, এইটো নিয়ম হয়নে। পইণ্ট অৰ্থাৎ দশমিক বহাই দিলোঁ। দিয়াৰ লগে লগে কি হ'ল 0.5 অৰ্থাৎ 5ত 20 নাযায়। গতিকে আমি কি কৰিম দশমিকৰ পিছত আমাৰ যদি কোনোবা সংখ্যা নাযায় আমি শূন্য বহাই ল'ব পাৰোঁ। এইটো শূন্য বহালো আৰু ইয়াতো শূন্য বহালো। গতিকে আমি কিমান হ'ল এবাৰ 50 হ'ল। 50ত আকৌ কেইবাৰ হ'ল দুবাৰ হয় না এই দুইটো এইখিনিত। গতিকে কিমান হ'ল এইটো 40 হ'ল। কিমান হ'ল এইটো 40। গতিকে আকৌ কি হ'ল 10 ৰ'ব নহয় জানো। এতিয়া দশমিক আছে যিহেতু আমি ইয়াত শূন্য প্ৰয়োজন হ'লে আমি বহাই ল'ব পাৰিম। শূন্য কেইবাৰ 5 বাৰ 100 হ'ল অৰ্থাৎ হৰণ কাৰ্য আমাৰ সম্পূৰ্ণভাৱে শেষ। এইখিনিকে আমি হৰণ কাৰ্য সম্পূৰ্ণ কৰিলোঁ। এতিয়া চোৱাচোন তোমালোকে বেছি টান নহয় বেছি সহজো নহয়। এনেকৈ হৰণ অংক আমি সমাধান ভগ্নাংশৰ যিবিলাক অংক থাকে এইবিলাক কেনেকৈ সমাধান কৰিম এনেকৈ সমাধান কৰিম। এতিয়া উত্তৰটো কিমান হ'ব আমাৰ এটাকে কিমান 500.5 is/20 equal to কিমান 25.025 এইটো আনসাৰ হয়নে নহয়। এইটো এই অংকটোৰ আনসাৰ। গতিকে এই নবোদয় বাছনি পৰীক্ষাৰ কাৰণে তোমালোকক মই আলোচনা কৰি আছোঁ আৰু এই চেনেলটোত বিশেষকৈ নবোদয়ৰ প্ৰশ্ন উত্তৰবিলাক বা নবোদয়ৰ পাঠভিত্তিক যিবিলাক প্ৰশ্ন আহিব পাৰে সেইবিলাক
আমি ইয়াতে আলোচনা কৰোঁ। গতিকে সেইখিনি তোমালোকে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বিলাক চাই থাকিবা। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত আকৌ বেলেগ ভিডিঅ' লৈ আহিম। ধন্যবাদ।